আমাৰ একাদশ স্কন্ধ ভাগৱতত কৈছে কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল। কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে আৰু বহুত মানুহে সেই মন্দিৰ চাই অহা ভকতো আমি লগ পাইছোঁ। কিন্তু বেদৰ দৰ্শন, মহাপুৰুষৰ দৰ্শন, আমাৰ ভাগৱতৰ দৰ্শন যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। নাজিৰা উপৰ কৈৱৰ্ত গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে আপুনি কি ভাল কাম কৰি থৈ গ'ল? সেই ভাল কামৰ আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ। আপুনি গুচি যোৱাৰ পিছতো আপোনাৰ সেই আদৰ্শই আপোনাক জীয়াই ৰাখিব। ধৰি লওক কোনোবা এটা চুবুৰীত বা কোনোবা এখন গাঁৱত নামঘৰ এটা বনাবলৈ মাটি নাই। গাঁওখনৰ ভিতৰত ধনী মাটি থকা মানুহজনে যদি বোলে মই এবিঘা মাটি নামঘৰৰ কাৰণে দান কৰিছোঁ বুলি যদি এবিঘা মাটি যদি নামঘৰৰ কাৰণে দান দি থৈ যাব পাৰে, তেওঁ গুচি যোৱাৰ পিছত দেশ দ্বাৰকা, কাল সাগৰ, আমাৰ এই দেশ এদিন কাল সাগৰত বিলুপ্তি হৈ যাব। কিন্তু আপুনি দি থৈ যোৱা নামঘৰৰ কাৰণে মাটি অৱদানে আপোনাক চিৰসজীৱ কৰি। আপোনাৰ গাঁওখনৰ ধনী মানুহজনে বোলে মই গাঁওখনৰ দুখীয়া ল'ৰা ছোৱালীবিলাক অধ্যয়ন কৰি দামী কিতাপ পঢ়ি তেওঁলোকে অধ্যয়ন কৰিব নোৱাৰে, মই নামঘৰৰ কাষতে এটা লাইব্ৰেৰী মোৰ নিজাববীয়াকৈ মই বনাই দিম যাতে গাঁৱৰ ল'ৰা ছোৱালীবিলাকে পঢ়ি তাতে জ্ঞান আয়ত্ব কৰিব পাৰে। এইবুলি যদি ধনী মানুহজনে যদি এটা মানে লাইব্ৰেৰী যদি গাঁওখনত দি থৈ যায় নিজা খৰচত, তেওঁ গুচি যোৱাৰ পিছতো সেই লাইব্ৰেৰী থকালৈকে তেওঁৰ নাম জিলিকি থাকে। মনত ৰাখিব, শংকৰ মাধৱ আজি আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, ৰাভাদেৱ নাই, সুধাকণ্ঠ ভূপেন হাজৰিকা নাই। কিন্তু তেওঁলোকে সমাজৰ কাৰণে, দহৰ কাৰণে যি অৱদান দি থৈ গ'ল, সেই অৱদানে আজি তেওঁলোকক জীয়াই ৰাখিছে। গতিকে আমাৰ ভাগৱতে এই কথা কৈ আছে যে আমি নিয়ম নীতিৰ মাজেদি নিজেও চলক, সমাজখনকো আগবঢ়াই নিয়ক। তেতিয়া আপুনিও প্ৰতিষ্ঠা হ'ব, সমাজৰো উপকাৰ হ'ব, আপোনাৰ জীৱই সদগতি পাব। এই সদাচাৰবিলাক মানিব লাগিব। গতিকে শৌচ সদাচাৰ, তাৰপিছত অন্ন সদাচাৰ। আমাৰ অন্ন সদাচাৰটো আমাৰ বিশেষকৈ আইসকলে গুৰুত্ব দিব লাগিব। আপোনালোকে বিবাহিত আইসকলে জানে যে বিবাহৰ দিনাখন ভাগৱতক আৰু ভকতক সাক্ষী কৰি বৰে কইনাক 7টা প্ৰতিজ্ঞাত প্ৰতিজ্ঞাবদ্ধ কৰাইছিল। তেওঁলোকৰ দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন ভালকৈ আগুৱাই নিবৰ কাৰণে 7টা প্ৰতিজ্ঞাত প্ৰতিজ্ঞাবদ্ধ কৰাইছিল, যাক সপ্তপদী গমন বুলি কোৱা হয়। তাৰ প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰাইছিল? অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা। এতিয়া আইগৰাকীয়ে কৈছিল, আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব। সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ বুলি সোঁ ভৰিখন উত্তৰ দিশলৈ এখোজ আগবঢ়াইছিল। 7টা প্ৰতিজ্ঞাৰ ভিতৰত অন্নৰ ওপৰত কিয় প্ৰাধান্য দিছে, অগ্ৰাধিকাৰ দিছিল? আমাৰ শাস্ত্ৰত কৈছে যে বিবাহিত কন্যাগৰাকীয়ে পৰৱৰ্তী সময়ত স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ পৰিয়ালবৰ্গ, আলহী অতিথি, ভকত বৈষ্ণৱক অন্ন আদি খাদ্য বস্তু প্ৰস্তুত কৰি খুৱাব। আইগৰাকীয়ে প্ৰস্তুত কৰি খোৱা দ্ৰব্যৰ পৰা আমাৰ প্ৰত্যেকৰ শৰীৰত 7 ধাতু সৃষ্টি হ'ব। অন্ন খালে প্ৰথমতে ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান হ'ব। অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব আৰু ব্ৰহ্ম শুদ্ধ হ'লেহে সতী সন্তান শুদ্ধ হ'ব। এতিয়া আমাৰ আইসকলে অন্ন শুদ্ধ কৰিবৰ কাৰণে কেনেকৈ ৰন্ধন কৰিব লাগিব? আমাৰ গীতা ভাগৱতত উল্লেখ আছে, জলপুষ্প ফলমূল খাদ্যদ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। সবে কৃষ্ণত পৰ জানিবা নিশ্চয়, অৰ্পণা নভলে কিছু ফল নধৰয়। আমাৰ ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি চাউল হাতত তুলি লৈ গুৰুদেৱ নাম ভকতত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ। এই বুলি আমাৰ প্ৰত্যেক সংঘ, অনাসংঘ, বামুণীয়া, কীৰ্তনীয়া, সত্ৰ, সমাজ বুলি কথা নাই। গৃহস্থী মাত্ৰেই আইসকলে অন্ন তৈয়াৰ কৰোঁতে এমুঠি চাউল ঈশ্বৰত অৰ্পণ কৰি লৈ
বাকীখিনি ভক্তিভাৱে ধুই সুন্দৰকৈ বনাব লাগিব আৰু খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব কাৰণ আমাৰ গৃহস্থী ঘৰত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে 5টা অবাঞ্ছিত পাপ আমাৰ গৃহস্থী ঘৰত প্ৰত্যেকৰ ঘৰতে প্ৰত্যেক দিনাই হৈ থাকে বুলি গীতা ভাগৱতে কৈছে কি পাপ হয় কন্দনি পেখনি চুলি কলসী মাৰ্জনী গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কামবিলাক কৰোঁতে এই 5টা পাপ অবাঞ্ছিতে সিদ্ধ হয় কন্দনি মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰোঁতে ব্ৰহ্ম হত্যা হয় তাত এটা পাপ লাগে পেখনি মানে পতাত মছলা পিছা সৰিয়হ পিছা আদা পিছা জলকীয়া পিছা নহৰু পিছা কৰি অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে চুলি মানে জুহালত বা গেছত বা ৰন্ধনশালাত অন্ন তৈয়াৰ কৰিলে তাত ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে কলসী কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে গৰম কৰি মাৰি পেলোৱা হয় তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে মাৰ্জনী ঠাইঘৰ সাৰোঁতে মচোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে হাতেৰে মচি আনোতে মনিব নোৱাৰা পোক পৰুৱা মৰে তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায় এই 5টা দুখৰ কাৰণে আমাৰ ঘৰখনত বাস কৰি থকা জীৱকেইটা বৈকুণ্ঠত দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে কৃষ্ণ অৰ্থে কৰি কোনো মুকুতিক পাৱে আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি অন্ন তৈয়াৰ কৰিব পাৰে খাবলৈ দিব পাৰে তেতিয়াহ'লে সেই 5টা দুখে সেই পৰিয়ালটোক স্পৰ্শ কৰিব নোৱাৰে কাৰণ হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন কৃষ্ণ বুলি চাউলমুঠি থোৱাৰ লগে লগে কৃষ্ণ নাম জুইৰ লগত তুলনা কৰিছে শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাত পুৰি নাইকিয়া হৈ যায় আইগৰাকী মুখৰ কৃষ্ণ শব্দটোৱে সেই সময়লৈকে হোৱা পঞ্চশুনা পাপবিলাক পুৰি পেলায় খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ দিব লাগে কৃষ্ণ খাওক বুলি নোকোৱাকৈ যদি ধুনীয়াকৈ ৰন্ধন প্ৰকৰণ কৰি খাওক বুলি কৈ থৈ আহে তেতিয়া সেইটো দ্ৰব্য অপবিত্ৰ হয় কৃষ্ণ মন্ত্ৰহীন দ্ৰব্য মতি তাৰ দুষ্টা অন্ন জল সুৰা তাৰ কুকুৰৰ বিষ্টা আমাৰ পদ্ম মানে পুৰাণ পাতাল খণ্ডত এই কথা কৈছে আইগৰাকীয়ে যিকোনো খোৱা বস্তু দিওঁতে কৃষ্ণ খাওক বুলি ক'ব লাগে কৃষ্ণ শব্দটো কোৱাৰ লগে লগে পাপবিলাক নাইকিয়া হৈ যায় কৃষ্ণ খাওক বুলি নোকোৱাকৈ দিয়া দ্ৰব্যটো প্ৰদূষণযুক্ত হৈ থাকে পঞ্চশুনা পাপ তাত লাগি থাকে যিমান ধুনীয়াকৈ বনাওক সি কুকুৰৰ বিষ্টা তুল্য উপবৃত্ত বুলি কৈছে কুকুৰৰ বিষ্টাৰ লগত কিয় তুলনা কৰিছে গৰুৰ গোবৰুৱাই খায় কুকুৰৰ বিষ্টা একোৱেই নাখায় এতিয়া আইসকলে এই ক্ষেত্ৰত সজাগ হ'ব লাগিব আপোনালোকে কাৰোবাক দেখুৱাবৰ কাৰণে কিবা নহয় আপোনালোকে থওঁতে এদিন টেকেলিটো ভৰ্তি হৈ যাব সেই চাউলটো আপুনি বিক্ৰী কৰি তাৰ পইচাটো হয় আপোনাৰ ঘৰৰ কিবা গুৰুগৃহ বা কোনো ভাল কামত বা গাঁৱৰ অনুষ্ঠান প্ৰতিষ্ঠানলৈ আপুনি আগবঢ়াই দিব বা দুখীয়া কোনো মগনীয়াক আপুনি সহায় কৰিব তাতো আপোনাৰ পুণ্য হ'ব গতিকে আপোনাৰ দুই ফালৰ পৰা পুণ্যৰ আমি অৰ্জন কৰিব পাৰোঁ এই নীতি আদৰ্শৰে আমাৰ আইসকলে মানে অন্ন সদাচাৰটো ৰাখিব লাগিব শয়ন সদাচাৰ আমাৰ আজি সমাজত বহুত মানুহ শুবও নাজানে উঠিবও নাজানে শুব আৰু উঠিব নজনা মানুহৰ সংখ্যাই বেছি আমি কেনেকৈ শুব লাগে এতিয়া গৰম দিনত ফেন চলি আছে কোমল বিছনা আঁঠুৱা তৰি থৈছে প্ৰটিনযুক্ত আহাৰ পেট ভৰাই খাইছে আৰু একদম দপংকৈ গৈ বিছনাত পৰিয়ে দিছে সেইটো যদি অভ্যাস আছে আজিৰ পৰা এৰিব দেই আপুনি টোপনি ধৰিল বুলিয়ে কোমল বিছনাখন পাৰি থৈছে বুলিয়ে ফেনখন ঘূৰি আছে বুলিয়ে ঘপকৈ গৈ বিছনাত শুই নিদিব আমি কেনেকৈ শুব লাগে মাধৱদেৱে ঘোষাত লিখিছে দুস্বপ্ন নাশন ইটো মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন পৰম সম্পদৰ ৰূপ জানি মাধৱৰ নাম সৰ্বদায়ে কৰিও কীৰ্তন আমি ভগৱান মহাপুৰুষ মাধৱদেৱে জীৱ তৰিবৰ কাৰণে লিখা 1000 এফাকি ঘোঁৰা যাক নাম ঘোষা বুলি কয় যিখন শাস্ত্ৰ পৃথিৱীৰ ধৰ্মশাস্ত্ৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি কৈছে পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত আপুনি জীৱন্ত অৱস্থাত যদি 1000 এফাকি ঘোষাৰ তত্ত্ব আয়ত্ত কৰিব পাৰে
পৃথিৱীত এনেকুৱা দ্বিতীয় ব্যক্তি নোলাব যিজনে আপোনাক তৰ্কযুদ্ধত পৰাস্ত কৰিব পাৰিব। সমস্ত শাস্ত্ৰৰ যুক্তি ঘোষা শাস্ত্ৰত আছে। গতিকে আপুনি এটা ঘোষা নোগোৱাকৈ শুব নালাগে। কেতিয়াবা আপোনাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ কিবা প্ৰতিক্ৰিয়াই মনত এনেকৈ প্ৰভাৱ পেলায় যে বিচনাত শুই থাকোঁতে টোপনি নাহে, ছাতি পুতি লাগি থাকে, বহুত সময়লৈকে টোপনি নাহে। তেনেকুৱা দুৰ্দিন যদি কাৰোবাৰ জীৱনলৈ নামি আহে, তেতিয়াহ'লে আমি কি কৰিব লাগিব? আপোনাৰ যিমান ঘোষা মুখস্থ আছে, যিমান কীৰ্তন মুখস্থ আছে, যিমান বৰগীত মুখস্থ আছে, যিমান দিহানাম মুখস্থ আছে, এফালৰ পৰা গাই যাওক, গাবলৈ যত্ন কৰক। অতি কম সময়ৰ ভিতৰতে চাউণ্ড স্লিপ, মধুৰ টোপনি আহি যাব। মনত ৰাখিব কথাটো। এয়া আমাৰ ঔষধ দিছে মহাপুৰুষসকলে। আমাৰ সমাজত বহুত মানুহ উঠিবও নাজানে, সাৰ পালে চকু মোহাৰি জাপংকৈ নামি আহে, কিন্তু কামৰ ধান্দাত নামি আহে। তেনেকুৱা স্বভাৱ আছে যদি আজিৰ পৰা এৰিব। আমি কেনেকৈ উঠিব লাগে আমাৰ ভাগৱতত গুৰুজনাই বৰ্ণনা কৰিছে যে যিজন ভগৱন্ত সৃষ্টিস্থিতিগৰাকী, তেওঁ তিনিটা গুণনাম লৈ আমাৰ দেহ জগতত অৱস্থান কৰি আছে। কেনেকৈ আছে? ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত একে তত্ত্ব। একৰেখে তিনি নাম লক্ষণ ভেদত, তিনিটা গুণনাম লৈ আমাৰ দেহত অৱস্থান কৰি আছে। ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখিছে। আপুনি দুৰ্ঘোৰ টোপনি গ'লেও আপুনি জীয়াই থাকে। এজন টোপনি যোৱা মানুহে ক'ব পাৰে নেকি মই জীয়াই আছোঁ নে মৰিলোঁ? নোৱাৰে। তৎসত্ত্বেও আপোনাক জীয়াই ৰাখে কোনে? ব্ৰহ্মশক্তিয়ে। মনত ৰাখিব। সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খায়, হাতেৰে কয়, ভৰিয়ে যায়। গোটেই ইন্দ্ৰিয়বিলাকক সচেতন কৰি ৰাখিছে কোনে? পৰমাত্মাই। আৰু সৃষ্টিস্থিতি প্ৰলয়গৰাকী ভগৱন্তই যথা কৰ্ম তথা ফল দিবৰ কাৰণে হৃদয়তে আছে। সেইকাৰণে অৰ্জুনক কৈছে, অৰ্জুন কৰ্মাণি অধিকাৰ অস্তি মা ফলকদাসন। অৰ্জুনক মাত্ৰ বেছ কৰি লৈছে, আমাকে কৈ আছে দেই। গতিকে অৰ্জুনক কি বুলি কৈছে? আৰু হেৰা শুনা তুমি, একবিনে নহ দুই, অবিদ্যা মায়াত ভিন্ন দেখি। অৰ্জুন তুমিয়ে মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে। মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এই হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ অৰ্জুন, সেইকাৰণে তুমিয়ে মই সখী। অৰ্জুন যদি সখী, আমি হয়নে নহয়? আমি তেওঁৰ অংশ জীৱ হয়নে নহয়? এই কথা উপলব্ধি কৰিব লাগিব দেই। আৰু সাৱধান কৰিছে, সাৰথিৰ কহোঁ বেদ, লোৱাটাৰ পৰিছেদ, আনে নজানয় মহামতী। যিগোটা যে মহাৰথী, ৰথেশ্বৰী কৰাগতি, ৰথ পুনু চলাৱে সাৰথী। হে অৰ্জুন, তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি কৰিছা, সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছোঁ। সৰ্বতো সময়তে মনত ৰাখিবা, অৰ্জুনৰ ৰথখন যদি কৃষ্ণই পৰিচালনা কৰিছে, আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে? আমাৰ ৰথখনৰ নাম কি? দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতা। আমাৰ দেহটোক ৰথৰ লগত তুলনা কৰিছে, মনক ঘোঁৰাৰ লগত আৰু ইন্দ্ৰিয়বিলাক সেনাৰ লগত। আজি আমাৰ মানুহবিলাক যিজন থকাৰ কাৰণে চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ, সেইজনৰ কথা শুনিবলৈ, সেইজনৰ কথা ভাবিবলৈ, সেইজনৰ কৰ্ম কৰিবলৈ আমাৰ বহুতৰ সময় নাই। গতিকে যিজনে আমাক চৈতন্য কৰি ৰাখিছে, সেইজনৰ কথা শুনিবলৈ, সেইজনৰ কথা ভাবিবলৈ, সেইজনৰ কৰ্ম কৰিবলৈ কাৰোবাৰ যদি অৱকাশ নাই, সময় নাই, তাৰ সেই ৰথখন ভালকৈ নচলিব দেই। ঘূণে ধৰিব। কেনেকৈ? অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, কাৰ কি আছে? আপোনাৰ শৰীৰত যদি কিবা বেমাৰে অৱস্থান কৰিছে, তাৰ কাৰণে মনক দায়ী কৰি থৈছে। মনে পাপ কৰে যাই লাগয় জীৱত। মনে ঈশ্বৰ সেৱা নকৰে, খাবলৈ লাগে মাত্ৰ পেট ভৰাই। আমাক খোৱাৰ ধান্দাতে থাকে, কিন্তু ভকতি নকৰে। গতিকে মনে পাপ কৰে যাই লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভঞ্জে সংসাৰত। আপুনি মনক যদি সংযম কৰিব নোৱাৰে, আমাৰ মনৰ কবলত কৰা কামে আপোনাৰ শৰীৰটো অসুস্থ ৰাখিব। সেইকাৰণে অৰ্জুনক কৈছে, অৰ্জুন তুমি চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ। মনক সংযম কৰিবা, ইন্দ্ৰিয়ক সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা, খাগুৰি কাটিল তিনি কণা, তোমাৰ জন্ম ধৰা সাৰ্থক নহ'ব। অৰ্জুনে প্ৰতিবাদ কৰিছে, হেন শুনি অসন্তোষ
কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ খাদ্য আছে ইন্দ্ৰিয়ক সংযম কৰিব, মনক সংযম? নাই নাই, এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয়। কৃষ্ণই হাঁহি পেলাই কি বুলি ক'লে? কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি ভয় নকৰিবা অৰ্জুন, অভ্যাস কৰা। আজি আপোনালোকে নিজকে সোধকচোন বাৰু, অহাৰ পৰা ইমান সময় কটখনত বহি আছে, এতিয়া অনুষ্ঠান শেষ হোৱালৈকে বহি থাকিব। ঘৰত অকলে এনেকৈ কট এখন পাৰি ইমান সময় বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰে। আজি কোনে বহাইছে, কিয় বহিছে, এই কথা আমি ৰহস্য ভেদ কৰিব লাগিব। আমি এই ৰহস্য ভেদ কৰিবৰ কাৰণে আহিব লাগে। ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। আজি আমাক কোনে বহাইছে? বেদে কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোকে ইয়াত বহি থকা সকলে এটা অনুৰাগ আগ্ৰহ এটা লৈ আছে আজি ভাগৱতৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে। এই আগ্ৰহে আমাক 6টা প্ৰমোচন দিব। প্ৰথম স্কন্ধ ভাগৱততে উল্লেখ আছে, আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আপোনালোকে এই অভ্যাসৰ মাজলৈ নিজেও আহিব লাগিব, ল'ৰা ছোৱালীকো আনিব লাগিব। গতিকে আমাৰ ল'ৰা ছোৱালীবিলাকেও যাতে এনেকুৱা বছৰত এবাৰ হ'লেও আহি শুনিব পৰাকৈ আপোনালোকে আহ্বান জনাব লাগিব। অৰ্জুনক কৈছে মোৰ ভক্ত যিটো নোহে ভিন্নতাৰ বোল, মৰিবাৰ বেলা কৰে হিয়াকুল ব্যাকুল। লোকে সোমৰাৱৈ বোলে বোলা ৰাম হৰি, তাক নুবুলিয়া মৰৈ আয়ৈ বাপু বুলি। মোৰ ভকতৰ সংগলৈ যি মানুহ নাহে, মোৰ নাম যি নলয়, সি মৰিবৰ সময়ত ঈশ্বৰৰ নাম ল'ব নোৱাৰে। কোনোবাই কৃষ্ণ বুলি কোৱা বুলিলেও আয়ৈ বোপায়ৈ বুলিহে মৰিব, সি নোৱাৰে। গতিকে আমি এই অভ্যাসৰ মাজলৈকে আমি নিজেও আহিব লাগিব আৰু ল'ৰা ছোৱালীকো আনিব লাগিব। তেতিয়া আমাৰ মুক্তি পাব জীৱই, মানে 6 নম্বৰত মুক্তি লাভ কৰিব। এইটো আমাৰ ক্ৰম দেখুৱাইছে। গতিকে এইখিনি সদাচাৰ আমি মানিব লাগিব। গতিকে মানে আমাৰ সেইকাৰণে অৰ্জুনক কৈছে কৰ্মাণি অধিকাৰ অস্তি, কামৰ অধিকাৰ দিলোঁ, মা ফল সদাচন, মোৰ পৰা ফল নিবিচাৰিবা। অৰ্জুনে প্ৰতিবাদ কৰিছে ফলেই বিচাৰিব নালাগে, যদি তোমাক কাম কৰা কি প্ৰয়োজন? এতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণে বোলে শুনা তাৰ সেইটো মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। এই অৰ্জুন তুমি মোৰ পৰা ফল বিচাৰিব নালাগে, মই নুখোজাকে দিম। নুখোজাকে দিয়া বোলে? প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে বিচনাত পেলাই থৈ দিনটো কামতে আবদ্ধ হৈ নাথাকে। কৰ্মৰ মাজৰ পৰাই পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তন দান দিয়ে, ময়ো ভক্তৰ যথা কৰ্ম তথা ফল দিম, মাত্ৰ তুমি কৰ্ম নিৰ্বাচন কৰিবা। বোলে কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম, বেদবিহিত কৰ্ম কৰিবা। বেদে কি কৰিছে? ঈশ্বৰৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। এয়া ঈশ্বৰৰ্থে কৰা, এইটো বেদ কৰ্ম। আমাৰ উপাৰ্জনৰ সাৰ্থকতা তেতিয়াহে হ'ব, অৰ্থ আজি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। আপুনি উপাৰ্জন কৰা ধনেৰে যদি আজিৰ দৰে ঈশ্বৰৰ সেৱা কামত ব্যৱহাৰ কৰা নাই, সেইটো ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি ব্যৱসায় বাণিজ্য কৰি চাকৰি কৰি বহুত ধন উপাৰ্জন কৰি বেংকত ফিক্সড ডিপজিট কৰি থ'ব পাৰিব, কিন্তু যিদিনাখন আপোনাৰ দেহৰ পৰা কৃষ্ণ ওলাই যাব, আত্মা ওলাই যাব, সেইদিনাখন আপুনি ফিক্সড ডিপজিটৰ ধনটো আপুনি ভোগ কৰিবলৈ নাপায়। কোনে কৰিব? নমিনীয়ে ভোগ কৰি থাকিব, আপুনি আৰু খাবলৈ নাপায়। সেইকাৰণে গুৰুজনে কৈছে নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। তুমি জীয়াই থাকোঁতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা, তাৰ কিবা এটা অংশ মোৰ কামত ব্যৱহাৰ কৰিবা। যিবা কিছু আছে ধন তেজাত আৰু মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে। যি আছে তাৰ পৰা কিবা এটা অংশ দিল খুচিকে আপুনি দিব, তেতিয়া কি হ'ব? তেবে সেই ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ ব্যৰ্থে। বিতুলৰ 4দিনীয়া কাৰ্যসূচীয়ে কাম কৰোঁতে বহুত পইচা খৰচ হৈছে, দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। ভগৱানৰ মতে জমা হৈছে কেনেকৈ? এক গুণ লগাইলে অনন্ত গুণ হয়,
নাজানি মুগুদশবে ধন সাঞ্চিত হয়। মোৰ কামত এগুণ লগালে মই অনন্ত গুণ দি দিম। মই ভকতৰ ধাৰ নাখাওঁ, তুমি দুহাতে দিবা, মই চাৰিহাতে দিম, তুমি কিমান চপাবা। এই কথা নজনাসকলে মোৰ কামত ব্যৱহাৰ কৰিবলৈ টান পায়। ফলত কি হয়, শাকত নেখাই লোন, পিটিকাত যায় তিনিগুণ। ভগৱানে কৈছে মোৰ কামত যি খৰচ নকৰে তাক মই বেয়া কামত খৰচ কৰাই দিম। ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নামলৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। আপোনাৰ ভগৱানে দিয়া পইচা থাকি যদি ভগৱানৰ কামত যদি ব্যৱহাৰ নকৰে, কি বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক, মই তাক দণ্ড দিম, শাস্তি দিম। কেনেকৈ দিম? নহি চোৰে নেই নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ হুইয়া ৰাজাই লয়। তাৰ ধৰণটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ পুলিচে খাব, সিমানতো মই ৰেহাই নিদিওঁ। হাঁ ধন বুলি পাছে কান্দেৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। মই দিয়া ধন থাকি মোৰ কামত যদি ব্যৱহাৰ নকৰে, পিছৰ জন্মত তেওঁক ভিক্ষাৰী কৰি পঠিয়াই দিম। আৰু মোৰ নাম লৈ লৈ ভিক্ষা খুজিলেহে সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব। এতিয়া আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব, যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে। এইটো ভাগৱত দৰ্শন। গতিকে আমি উপাৰ্জন কৰিলেই নহ'ব, ব্যয় কৰিবও জানিব লাগিব, নহ'লে ধনেই আপোনাৰ মৃত্যুৰ কাৰণ হৈ যাব পাৰে। আজি সমাজত বহুত মানুহ ধনৰ কাৰণে উগ্ৰপন্থীৰ বলি হ'ব লগা আছে। বহুত মানুহে ঘৰৰ ভিতৰতে চোৰ ডকাইতৰ বলি হ'ব লগা আছে। কিয়? ব্যৱহাৰ কৰিব নাজানে।